ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 2 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি অসমীয়া পুহ মাহৰ 17 তাৰিখ। আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি। আজি নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰ পিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব হৰ্ষণ যোগ, তাৰ পিছতে বৰ্জ্য যোগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিল কৰণ, তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজি জন্মত মকৰ ৰাশি শুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণৰ দুখ নাই। যোগিনী আজি অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:40। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ খাতিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপুনি এই সময়ত ধৈৰ্য ধৰি কিছুমান সিদ্ধান্ত ল'ব পাৰিব। এই সময়ত কৈছে যে আজি ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাব পাৰে, দীৰ্ঘদিনীয়া আৰ্থিক সমস্যাৰ পৰা সকাহ পাব পাৰে বুলি কৈছে। আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিব। আজিৰ দিনটোত প্ৰথম উপাৰ্জন পাই বিশেষকৈ যুৱক যুৱতীসকলে সুখী অনুভৱ কৰিব। ধ্যান ৰাখক, যেনেকুৱা ধৰণৰ নেতিবাচক পৰিস্থিতি নাহক, যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক, আজি শান্তিপূৰ্ণভাৱে চম্ভালিব লাগে বুলি কৈছে। ল'ৰা ছোৱালীৰ বা আপোনালোকৰ শিশুটিৰ কিছুমান কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে, কিন্তু বিশ্বাসযোগ্য বন্ধুৰ সৈতে যদি সেইখিনি শ্বেয়াৰ কৰে, ভাগ বতৰা কৰে, আলোচনা কৰিলেও সমস্যাবোৰৰ সমাধান পোৱা যাব বুলি কৈছে। বজাৰ আদি কৰি থাকোঁতে নিজৰ বিশেষকৈ বাজেটৰ কথা মনত ৰাখিব লাগে বুলি কৈছে। আজি পাৰিবাৰিক জটিলতাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনালোকৰ সহকৰ্মীসকলৰ উপযুক্ত সহযোগিতা থাকিব। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যিকোনো শুভ কাম সম্পৰ্কীয় পৰিকল্পনা ঘৰতে কৰিব পাৰে। শান্তিপূৰ্ণ পৰিৱেশ এটা থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত এলাৰ্জিৰ বাবে বিশেষকৈ কিছু লোকৰ কাহ চৰ্দি সমস্যা হ'ব পাৰে, জ্বৰৰ দৰে সমস্যা হ'ব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি আপোনালোকে বহুত কামত ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিব বুলি কৈছে। আজি কিছুদিনৰ পৰা চলি থকা যিকোনো সমস্যাৰ পৰা আপোনালোকে সকাহ পাব। নিজৰ কামৰ প্ৰতি, নিজৰ এইমৰ প্ৰতি আপোনালোকে সচেতন আৰু মনোনিৱেশ কৰাটোৱে আপোনালোকক নিশ্চিতভাৱে সফলতা প্ৰদান কৰিব বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ মতাদৰ্শকো সলনি হ'ব। আজি আপোনালোকৰ ওচৰৰ কোনোবা এজনৰ সমালোচনাত আপুনি মনত বহুত বেছি আঘাত পাব পাৰে, কষ্ট পাব পাৰে বুলি কৈছে। আজি আপুনি হয়তো সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে জড়িত হ'ব। যদি টকা পইচা ক'ৰবাত আবদ্ধ হৈ আছিল তেন্তে টকা পইচা আপোনালোকে ঘূৰাই পাব পাৰে বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। যুৱক যুৱতীসকলে বহু ধৰণৰ সম্ভাৱনা দেখিব বুলি কৈছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। বন্ধু বান্ধৱীৰ সৈতে অসাৰ কামত সময় নষ্ট কৰিব নালাগে। আজিৰ দিনটোত কেৱল নিজৰ যি কাম আছে সেই কামত মনোনিৱেশ বা অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ আপোনালোকে কিছু পৰিকল্পনা কৰাৰ ক্ষেত্ৰত আপুনি অলপ পলম হ'ব পাৰে, কিন্তু সময়মতে কাম কৰক বুলি কৈছে। বিপদজনক কামত ধন অপচয় নকৰিব। ব্যৱসায়ত কৈছে যে কাম কাজ পদ্ধতিগতভাৱে আপোনালোকে চম্ভালি নিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন বা নতুন কাম আৰম্ভ কৰাৰ সময় অনুকূল নহয় বুলি কৈছে। চৰকাৰী কাম কাজৰ পৰিৱৰ্তনৰ বাবে নিয়োজিত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক বুলি কৈছে। উপহাৰ দিলেও বিশেষকৈ সম্পৰ্কবোৰ বহুত বেছি ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বাবে আপোনালোকে বহুত বেছি চিন্তিত হ'ব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। আত্মসন্মান বিশেষকৈ ৰাখি কাম কৰক বুলি কৈছে। আটাইতকৈ ডাঙৰ সম্পদ বুলি কৈছে এইটো। ল'ৰা ছোৱালীৰ শিক্ষাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আকাংক্ষিত শিক্ষানুষ্ঠানত নামভৰ্তি পাব পাৰে। অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ পৰা পোৱা পথ নিৰ্দেশনাই আপোনালোকক শক্তিশালী কৰি তুলিব বুলি কৈছে। পৰিয়ালৰ বিষয়ত নিশ্চয়কৈ আপোনালোকে অৰিহণা যোগাব লাগে, কাৰণ পৰিয়ালৰ সদস্যৰ মাজত সৰু সৰু বিবাদ আৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব। কোনো আত্মীয়ৰ লগত জড়িত যিকোনো অপ্ৰীতিকৰ খবৰে আপোনালোকৰ মনটো বিচলিত কৰিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক বুলি কৈছে। সেইখিনি প্ৰয়োজন আছে। আজি আপুনি হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ত কামৰ সন্দৰ্ভত বহুত সংগ্ৰাম কৰিব লাগিব। সতীৰ্থ ব্যৱসায়ীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। মনত ৰাখিব যে আজিৰ দিনটোত আপোনালোকৰ খং আৰু উত্তেজনাৰ বাবে কামবোৰ বন্ধ হৈ যাব পাৰে। কিছুমান ব্যৱসায়িক তথ্য ফাদি ল'ব পাৰে। এটা কথা মনত ৰাখিব যে আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কিবা এটা সিদ্ধান্ত লওঁতে তেওঁলোকৰ সৈতে ডিছকাছ কৰক, আলোচনা কৰক, ভাল হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, অক্ষুণ্ণ ৰাখিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ শেষৰ ফাললৈ।
স্বাস্থ্য ভাল হ'ব দিনটো শেষৰ ফাললৈ একো চিন্তা নকৰিব মাত্ৰ নিজৰ দৈনন্দিন আপোনালোকৰ ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক ভাল কৰি ৰাখক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বিষ ৰাখি আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ কৰি সুখকৰ সময় কটাব বুলি কৈছে এজন আৰ্তজনক সহায় কৰি আপুনি আধ্যাত্মিক সুখ লাভ কৰিব পাৰে জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ উপস্থিতিত আপুনি হয়তো ব্যৱসায়িক ক্ষেত্ৰত বহুতো নজনা তথ্য লাভ কৰিব অখাৰ বিতৰ্কত হস্তক্ষেপ কৰিলে আপোনালোকৰ বদনাম হ'ব পাৰে গতিকে ধ্যান ৰাখক যিকোনো চৰকাৰী বিষয়টো জটিল হৈ পৰিব পাৰে আজি যিকোনো ভ্ৰমণ আপোনালোকে পিছুৱাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে বুলি কৈছে নহলে আপোনালোকৰ ফলাফলত কিছু আপোনালোকৰ নেগেটিভ প্ৰভাৱ আপোনালোকৰ পৰিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত বাধাগ্ৰস্ত বা স্থবিৰ হৈ থকা কামৰ আপোনালোকৰ ক্ষিপ্ৰ কৰিবলৈ সময় অনুকূল বুলি কৈছে বিপণন সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতি সৃষ্টি হৈছে ব্যৱসায়িক কৈছে যে উদ্দেশ্যত যদি আপোনালোকৰ কোনো ভ্ৰমণ পৰিকল্পনা আছে তেন্তে ই আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব আজি পৰিয়ালৰ সৈতে পাৰস্পৰিক কথা বতৰা আৰু মনোৰঞ্জনত কিছু সময় কটাওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা থাকিব তেওঁলোকৰ যত্ন লওক বুলি কৈছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আজি যিকোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে আজি অনুকূল সময় ইয়াৰ উপৰি কৈছে যে যিমান পাৰি আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত সময় দিয়ক বুলি কৈছে মানুহৰ লগত কথা বতৰাৰ মধুৰতা আৰু সহযোগিতামূলক আচৰণে আপোনালোকৰ ভাৱমূৰ্তি অধিক বৃদ্ধি কৰিব নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যুৱক যুৱতীসকলে অতিশয় উৎসাহিত হ'ব বুলি কৈছে ধ্যান ৰাখক আৰ্থিক আপোনালোকৰ টকা পইচা হিচাপ কৰি থাকোঁতে কাৰোবাৰ সহায় লওক বুলি কৈছে খৰখেদাকৈ আপোনালোকৰ লোৱাৰ যিকোনো সিদ্ধান্ত আজি দিনটো ভুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে অতি সাৱধান আৰু ততপুততাৰে বিশেষকৈ আগবাঢ়ক বা সেইখিনি প্ৰয়োজন আছে নিজকে প্ৰমাণ কৰিবলৈ এতিয়াও বহুত বেছি কষ্টৰ প্ৰয়োজন আছে বুলি কৈছে ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব কিছু কৃতিত্ব অতি সোনকালে লাভ কৰিব পাৰে আজি আপোনালোকৰ অক্লান্তৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা আপোনালোকৰ কামবোৰ সঠিকভাৱে কৰিব পাৰিব কমিশন আৰু বীমা সম্পৰ্কীয় কামত অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কাৰ্যালয়ত বিতৰ্কৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে ঘৰুৱাৰ কামত বাহিৰৰ মানুহক বেছিকৈ সোমাবলৈ নিদিব হস্তক্ষেপ কৰিবলৈ নিদিব নহলে সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ অসাৱধানতাৰ বাবে বতৰৰ পৰিৱৰ্তনে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ নেগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব মিথুন ৰাশি আজি মিথুন ৰাশি লোকসকলৰ বাবে এটা সুখদায়ক গহৰ অৱস্থান আছে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শই আপোনালোকৰ চলি থকা সমস্যাৰ পৰা সকাহ দিব যদি কোনো পূৰ্বপুৰুষৰ বিবাদ চলি আছে টকা পইচা বা আপোনালোকৰ মাটি বাৰীক লৈ পেলাই তেনে ধৰণৰ সমস্যাৰ পৰা উপশম পোৱাৰ বাবে বা উপযুক্ত আপোনালোকৰ সময় বুলি কৈছে সমস্যা সমাধানৰ বাবে উপযুক্ত সময় শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যা সমাধানো লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ যদি আপোনালোকে জ্যেষ্ঠ সদস্যসকলৰ দিহা পৰামৰ্শ লয় আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে দিহা পৰামৰ্শ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব অতিৰিক্ত আত্মবিশ্বাস আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব ব্যৱসায়িক কাম-কাজৰ বিষয়ে অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাটো প্ৰয়োজন আছে আজি ঋণৰ ধন বা পেমেন্ট সংগ্ৰহৰ বাবে এটা ভাল সময় নিয়োজিত লোকে হঠাৎ কোনো ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে পৰিয়ালৰ সদস্যৰ পৰা সহায় সহযোগিতা আপোনালোকৰ মনোবল আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিব যিকোনো ধৰণৰ নেতিবাচক কথাই বিশেষকৈ প্ৰেমৰ সম্পৰ্কত বিশেষকৈ দূৰত্বৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মাইগ্ৰেন আৰু মূৰৰ বিষৰ দৰে দৈনন্দিন ৰুটিনত আপোনালোকৰ কিছু ব্যাঘাত জন্মিব পাৰে গধু আৰু ভজা মছলাজাতীয় ভজাৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি দিনটোৰ ব্যস্ততাৰ পূৰ্ণ এটা পৰিৱেশ থাকিব প্ৰতিটো প্ৰত্যাহ্বান আপোনালোকে আপোনালোকৰ প্ৰতিভা আৰু শক্তি আৰু কঠোৰ পৰিশ্ৰমৰে সেইখিনি গ্ৰহণ কৰিব আৰু সেইবোৰ সমাধান কৰিব পাৰিব মহিলাসকলে ঘৰ আৰু বাহিৰৰ কাম-কাজৰ মাজত সমন্বয় বজাই ৰাখিব পাৰিব উপযুক্ত পথ প্ৰদৰ্শনৰ অভাৱত কিছু দুখ আৰু নিসংগতা অনুভৱ কৰিব পাৰে আৰু নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে এই সময়ত বা আজিৰ দিনটোত অভিজ্ঞ আৰু ইতিবাচক মানুহৰ লগত কিছু সময় কটাওক কোনো বিশেষ ব্যক্তিৰ বিশেষকৈ সহায়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ দূৰ কৰিব পাৰিব ব্যৱসায়িক লেনদেন কৰা সময়ত সাৱধান হওক বুলি কৈছে সংবাদ মাধ্যম গ্ল্যামাৰ আদিৰ লগত জড়িত লোকৰ বাবে এইটো এটা ভাল সময় বুলি কৈছে ব্যৱসায়ী মহিলাসকলে ভাল লাভ কৰিব
ব্যৱসায়ত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধা অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব তেওঁলোকৰ বাবে উপহাৰ আনিলৈ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ বিশেষকৈ দেখা পোৱা গৈছে যে অত্যধিক ব্যস্ততাৰ বাবে কিছু লোকে অলপ দুৰ্বলতা অনুভৱ কৰিব পাৰে নিজৰ জিৰণি আৰু শিথিলতাৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক বুলি কৈছে ভাল গুৰুত্বপূৰ্ণ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশি আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছুমান সমস্যাৰ সমাধান আপোনালোকে কৰিব পাৰিব আৰ্থিক বিষয় নিষ্পত্তিৰ বাবে দিনটো বৰ ভাল বুলি কৈছে ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু সময় কটালে শান্তি পোৱা যাব আৰু লগতে আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব আজি কোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত নহ'ব ভয় নকৰিব আপোনালোকে যেনেকুৱা ধৰণৰ সমস্যা নহওক কিয় শান্তিপূৰ্ণভাৱে আপোনালোকে ইয়াৰ সৈতে সন্মুখীন হওক সমস্যাবোৰ নিশ্চয়কৈ সমাধান কৰিব পাৰিব অংশীদাৰিত্বৰে সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে স্বচ্ছতা বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অগ্ৰগতি আনিব চাকৰিটো নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সকলো সম্ভাৱনা আছে আজি ব্যক্তিগত কাম কাজৰ লগতে বৈবাহিক সম্পৰ্কটো সম্প্ৰীতি বজাই ৰখাটো বা ৰাখিবৰ বাবে চেষ্টা কৰক গুৰুত্বপূৰ্ণ সেইখিনি প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে লগ পাব পাৰে ভাল এটা সময় পাৰ কৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত ঘৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি নকৰিব আজি আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান হ'ব পাৰে আৰু আপুনি নিজকে শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব কিছুমান শুভ কামো ঘৰতে সম্পন্ন হ'ব পাৰে সমাজৰ কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব যিকোনো পেণ্ডিং পেমেণ্ট পোৱাৰ সম্ভাৱনা আছে আজি ঘৰ খলনি বা ভ্ৰমণ আদিৰ লগত জড়িত কিবা এটা মানসিক চাপ থাকিব পাৰে নিজকে আনৰ সমস্যাৰ পৰা আঁতৰাই ৰাখক আৰু তৰ্কত লিপ্ত নহ'ব এই সময়ত আপুনি কথা বতৰাত সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায়িক ক্ষেত্ৰত কিছু উত্থান পতন হ'ব পাৰে আপোনালোকৰ ব্যৱসায়িক পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব আজি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাত আপোনালোকৰ সকলো শক্তি ব্যৱহাৰ কৰক অৰ্থনৈতিক দিশটো শক্তিশালী হৈ থাকিব আজি কৰ্কট ৰাশিৰ যুৱক যুৱতীসকলে হাঁহি ধেমালিত বিশেষকৈ নিজৰ বহুমূল্য সময়খিনি অতিবাহিত কৰিব নালাগে নিজৰ কেৰিয়াৰত বিশেষকৈ আপোনালোকে বাজেট লগাব নালাগে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব ইয়াৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা আহিব উপহাৰ বিনিময় কৰিলেও আপোনালোকৰ সম্পৰ্কত মধুৰতা ঘূৰি আহিব বুলি কৈছে মানসিক শান্তিৰ বাবে ধ্যান আদি কৰক বুলি কৈছে শান্তিৰ সন্ধানত নিশ্চিতভাৱে আপোনালোকে নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালেও মানসিক শান্তি লাভ কৰিব বুলি কৈছে আজি পৰিয়ালৰ সিদ্ধান্তত বিশেষকৈ আপোনালোকৰ বিশেষ অৱদান থাকিব ব্যস্ত থকাৰ পিছতো আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কৰ প্ৰচেষ্টাৰ সৈতে জড়িত কিছু ভাল খবৰো লাভ কৰাৰ সম্ভাৱনা আছে দীৰ্ঘদিনীয়া যিকোনো চিন্তাৰ সমাধান হ'ব পাৰে হিচাপৰ বিষয়ত বিশেষকৈ এলেহুৱা নহ'ব কাৰণ লোকচানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে আজি কিছু নতুন দায়িত্ব আগমনৰ লগে লগে ব্যস্ততা বাঢ়িব কোনো কাৰণ নোহোৱাকৈ কাৰো লগত জড়িত নহ'ব কোনো সমস্যাৰ সৃষ্টি হ'লে তাৰ লগত জড়িত কিছুমান সমস্যাৰ সমাধান আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে সমস্যাৰ সৃষ্টি হ'লে আপোনালোকে নিজৰ বুদ্ধিমত্তাৰ ফলত সেইখিনি সমাধান কৰিব পাৰিব অত্যন্ত গুৰুত্বপূৰ্ণ ব্যৱসায়িক বিষয়ত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে আপোনালোকৰ সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বোলে অনুকূল বুলি কৈছে বিশেষকৈ যিকোনো চৰকাৰী বিষয়ত অৱহেলাৰ বাবে এটা ডাঙৰ কৃতিত্ব হেৰুৱাব পাৰে সুযোগ সুবিধা হেৰুৱাব পাৰে ব্যৱসায় আৰু বৈবাহিক জীৱনৰ মাজত সমন্বয় থাকিব ঘৰৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হৈ থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ অত্যধিক কামৰ বোজাৰ বাবে উদ্বিগ্নতাৰ আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে জিৰণিৰ বাবেও কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি কিছু বিশেষ তথ্য লাভ কৰিব পাৰে আৰু আপোনালোকৰ চিন্তা শৈলীৰ ইতিবাচক পৰিৱৰ্তন হ'ব আজি আপোনালোকৰ কামৰ প্ৰতি সচেতন আৰু মনোনিৱেশ কৰিলে ভালদৰে যদি গুৰুত্ব দি কৰে তেনেহলে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব ঘনিষ্ঠ আত্মীয় সমস্যাৰ সমাধানতো আপুনি অৰিহণা যোগাব সৰু কথা এটাক লৈ ওচৰ চুবুৰীয়া বা বন্ধুৰ লগতে হওক মতানৈক্য হ'ব পাৰে গতিকে ধ্যান ৰাখক তৰ্ক পেচালৰ পৰা আঁতৰি থাকক কাকো বিশ্বাস নকৰিব তৎক্ষণাত নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখক বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে
যিখিনি সময়ত আপোনালোকে পৰামৰ্শ ল'ব লাগে গাইডেন্স ল'ব লাগে সেইখিনি ল'বলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ আজিৰ দিনটোত কৈছে যে বাজেটতকৈ অধিক ধন খৰচ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে ব্যৱসায়িক কাম কাজ এতিয়াৰ বাবে একে থাকিব লেনদেন সম্পৰ্কৰ বিষয়ত যিকোনো ধৰণৰ ভুল হ'লে আপোনালোকৰ সুনাম হ্ৰাস পাব পাৰে অংশীদাৰিত্বৰে বিশেষকৈ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে সম্পৰ্ক ভাল হৈ থাকিব অফিচত বা কৰ্মক্ষেত্ৰত শৃংখলাবদ্ধ পৰিৱেশৰ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কটো পৰিয়ালৰ সদস্যৰ পৰা অনুমোদন পাব পাৰে স্বাস্থ্যৰ দিনটো মধ্যভাগত বিশেষকৈ আপোনালোকৰ ভালে থাকিব কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত গাঁঠি আৰু আঁঠুৰ বিষৰ বিশেষকৈ সমস্যা হ'ব পাৰে গাঁঠিৰ আৰু আঁঠুৰ বিষ গতিকে তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা সকাহ পাবলৈ খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব এক্সাৰচাইজ কৰিব লাগিব ব্যায়াম কৰিব লাগিব আজি আপোনালোকৰ সুষম আৰু ব্যৱসায়িক মনোভাৱে আপোনালোকক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আপুনি এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লাভ কৰিব অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালেও আপোনালোকৰ মানসিক শান্তি লাভ কৰিব কিছুমান সিদ্ধান্ত ল'ব পাৰিব সুন্দৰকৈ আজিৰ দিনটোত কিবা অশুভ ঘটিব পাৰে তেনেকুৱা ধৰণৰ মনত এটা ভয় শংকাৰ থাকিব পাৰে কিন্তু এই ভ্ৰমৰ পৰা নিজকে মুক্ত কৰক ঘনিষ্ঠ মানুহৰ লগত মত বিনিময় কৰা সময়ত আপোনালোকে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে অন্যথা ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে ব্যৱসায়ত এই সময়ত কিন্তু দিনটো শেষৰ ফাললৈ ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হৈ থাকিব কৰ্মচাৰীসকলৰ ওপৰত সঠিক অনুশাসন বজাই ৰখাটো গুৰুত্বপূৰ্ণ মাৰ্কেটিং আৰু মিডিয়াৰ সম্পৰ্কীয় কামত সময় নষ্ট নকৰিব এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে হঠাৎ সাক্ষাৎ হ'লে দুয়োৰে বাবে লাভজনক ব্যৱসায় আদান প্ৰদান হ'ব অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে বুলি কৈছে কিবা এটা কাৰোবাৰ পৰা কিছু আপোনালোকৰ ভাল খবৰ আহিব পাৰে প্ৰেমৰ সম্পৰ্কত সংযত হৈ থকাটো প্ৰয়োজন আছে দিনটোৰ শেষৰ ফাললৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সংগঠিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব যাৰ বাবে ঋতুভিত্তিক সমস্যা আপোনালোকৰ স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ পেলাব ইমান এটা নোৱাৰিব পাৰে তথাপি নিজৰ হেল্থৰ প্ৰতি কিন্তু সদায় ধ্যান ৰাখিব শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশি আজি ব্যক্তিগত কামত অধিক গুৰুত্ব দিব লাগিব কেৱল নিজৰ কথা ভাবি নিজৰ বাবে কাম কৰক বুলি কৈছে কাৰণ এইটোৱে আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যক নিখুঁত কৰাৰ বাবে ভাল এটা উপযুক্ত সময় বুলি কৈছে পৰিয়ালৰ কাম কাজতো আপোনালোকৰ অৱদান অব্যাহত থাকিব ধ্যান ৰাখক বেছি মানসিক চাপত আপোনালোকে নাথাকিব অন্যথা ই আপোনালোকৰ টোপনি আৰু শান্তিৰ ওপৰত কিন্তু প্ৰভাৱ পেলাব পাৰে গতিকে মানসিক চাপৰ পৰা বা মানসিক চিন্তাৰ পৰা বিশেষকৈ চিন্তাবোৰৰ কাৰণটো আপোনালোকে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু নথিপত্ৰ আদি ভাল কৰি ৰাখক সুৰক্ষিত কৰি ৰাখক বুলি কৈছে আজিৰ দিনটোত এই সময়ত কিন্তু আপোনালোকক কৈছে যে হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় ক্ষেত্ৰত দূৰৰ অঞ্চলৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপনৰ বাবে অনুকূল সময় ব্যৱসায়িক সম্পৰ্কৰ যিকোনো চৰকাৰী বিষয় সমাধানৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে গতিকে ইয়াক যদি আপোনালোকে গুৰুত্বভাৱে আপোনালোকে চলাই নিয়ে নিশ্চয়কৈ ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত কামত গাফিলতি নকৰিব উচ্চ বিষয়ৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙীয়াতে বিশেষকৈ আপোনালোকৰ পৰিয়ালতো কিন্তু অলপ প্ৰভাৱ পেলাব পাৰে তেনেকুৱা ধৰণৰ স্বভাৱে কিন্তু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে নিশ্চিতভাৱে সমাধান পাব কিছু স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে গেছ আৰু এচিডিটি সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়ত কৈছে যে কিছু সময় যোগাসন আৰু ধ্যান কৰিলেও বহু পৰিমাণে সকাহ পাব বুলি কৈছে আজি আপোনালোকৰ পৰিকল্পনাক নিজৰ প্লেনিংবোৰ কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় ভাল সময় বুলি কৈছে লগতে এই সময় আপোনালোকৰ বহু ধৰণৰ কৃতিত্বত ব্যস্ত কৰি ৰাখিব ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে কিছু গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক আলোচনা কৰিলেও কিছুমান সিদ্ধান্ত সুন্দৰভাৱে ল'ব পাৰিব ধ্যান ৰাখক আজি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটো সঠিক সিদ্ধান্ত হ'ব কাৰণ ইয়াৰ পৰা কোনো ফলাফল ভাল নাপাব বুলি কৈছে বজাৰ কৰা আদিৰ সময়ত লেনদেন বা আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত সযতনে আপোনালোকে আগবাঢ়ক বুলি কৈছে ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যাৰ সমাধানৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে আজি ব্যৱসায় বাঢ়িব ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে আগবাঢ়ি যাব ব্যৱসায়টো গ্ৰ' হ'ব নতুন পৰিকল্পনা কাম কৰাৰ এইটো এটা উপযুক্ত সময় বুলি কৈছে সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হওক খৰচ নিয়ন্ত্ৰণ কৰক আজি দিনটোত নিয়োজিত লোকে উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাৰে পৰিয়ালৰ পৰিৱেশ অনুশাসিত কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ওপৰত অত্যধিক কামৰ বোজা কিন্তু ল'ব নালাগে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ আপোনালোকে নিশ্চিতভাৱে
যোগাসন কৰক, ব্যায়াম কৰক, নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে কষ্ট কৰক বুলি কৈছে, ভাল হ'ব। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ পৰিয়ালবৰ্গৰ বা আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত আপোনালোকৰ নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি গ্ৰহৰ অৱস্থান অতি অনুকূল। আজি আপোনালোকৰ নিজৰ বাবে সৰ্বাধিক সময় কটাব লাগিব বা কটাব বুলি কৈছে। আপোনালোকৰ বেছিভাগ কামেই সম্পূৰ্ণ হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি আপোনালোকে লাভ কৰিব। কিছুমান লাভজনক বিনিয়োগ সম্পৰ্কে পৰিকল্পনা কৰিব পাৰে। আজি ধ্যান ৰাখিব, যিকোনো পৰিস্থিতিত নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখক। সৰু সৰু কথাত খং উঠাটো ঠিক নহয় বুলি এই সময়ত যিকোনো কাম কৰোঁতে সাৱধান হ'ব বুলি কৈছে। আজি কৈছে যে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কৰ্ম ব্যৱস্থা সংগঠিত হৈ থাকিব। চলি থকা যিকোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা বিশেষকৈ আপোনালোকে কিবা এটা সহায় লাভ কৰিব পাৰে। আয়ৰ উৎস বৃদ্ধি পাব পাৰে। কিন্তু অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ। ভুল বুজাবুজি হ'বলৈ নিদিব। আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত আপুনি উৎকৃষ্ট সমন্বয় বজাই ৰাখিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ মাজত সুসম্প্ৰীতি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত লোকসকলে বা তেনেকুৱা ধৰণৰ সমস্যাৰ সৈতে থকা লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে। নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰিলে আপুনি সুস্থ অনুভৱ কৰিব বুলি কৈছে। আজি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক কাম কাজত সঠিক সমন্বয় থাকিব। খ্যাতিৰ সন্মান বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু পাঠদান সম্পৰ্কীয় কামৰ প্ৰতি আগ্ৰহী হ'ব। সামাজিক কাম কাজত আপুনি উৎসাহেৰে অংশগ্ৰহণ কৰিব। ধ্যান ৰাখিব লাগিব, কিছু ভুল বুজাবুজিৰ বাবে ভাই ভনীৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে ধ্যান ৰাখিব। কিন্তু পৰিস্থিতি যিমানেই নেতিবাচক নহওক, যিমানেই বেয়া নহওক, যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক, কিন্তু আপুনি ইতিবাচকতা বিচাৰি পাব। কিন্তু মাত্ৰ আপোনালোকৰ কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰক, নহ'লে আপুনি কৰা কামবোৰ নষ্ট হ'ব পাৰে। ব্যৱসায়ত কিছুমান বিশেষ পৰিকল্পনাৰ বিবেচনা কৰা হ'ব। সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে ব্যৱসায়ত লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। নিয়োজিত লোকসকলে সহজে নিজৰ লক্ষ্যত উপনীত হ'ব। গতিকে চেষ্টা কৰি থাকিব। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে কোনো এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন আছে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি, কাহ, জ্বৰ আদি সমস্যা হ'ব পাৰে। মূৰৰ বিশেষ কিছু অশান্তি দিব পাৰে। ঋতু অনুসৰি সুৰক্ষা গ্ৰহণ কৰাটো নিশ্চিত কৰক বুলি কৈছে। ঋতু অনুযায়ী আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে বছৰটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আজি আপুনি আপোনালোকৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামত বিশেষকৈ অধিক সময় কটাব। বহুত মানসিক আৰু শান্তি আপোনালোকে লাভ কৰিব। মানসিক শান্তি আৰু সকাহ লাভ কৰিব। কিছু কৃতিত্ব অৰ্জন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বাঢ়িব। আজি পৰিয়ালতো সুখ থাকিব। ধ্যান ৰাখক, সন্তানক কিবা এটা ভুল কৰাৰ বাবে বিশেষকৈ আপোনালোকে বকাবকি কৰাৰ পৰিৱৰ্তে মৰমেৰে বুজাবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ কিছু জেদী আৰু অহংকাৰৰ বাবে বিশেষকৈ কিবা এটা সমস্যাত আপোনালোকক পৰিব পাৰে। মানুহে আপোনালোকক বেয়া বুলি ভাবিব পাৰে। গতিকে ধ্যান ৰাখক। অসাৰ, হাঁহি ধেমালি আৰু সংগত সময় নষ্ট নকৰিব। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় বৰ অনুকূল নহয়। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সমন্বয়ৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। আজি যিকোনো কামৰ সন্দৰ্ভত স্বচ্ছতা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰ্যালয়ত বিত্তীয় সম্পৰ্কীয় কাম কাজ কৰি থাকোঁতে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। উন্নত পৰিয়াল ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে অপৰিসীম অৰিহণা যোগাব। যুৱ প্ৰজন্মই অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে। দিনটো প্ৰথম ভাগত গেছ আৰু বদ হজমৰ বাবে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লঘু আৰু বিশেষকৈ সহজে হজম হোৱা খাদ্য খাব লাগে। ইয়াৰ বাবে আজিৰ দিনটোত আপোনালোকে পাৰিলে দিনটো প্ৰথম ভাগত যোগাসন আৰু এক্সাৰচাইজ কৰক বুলি কৈছে। ভাল হ'ব বুলি কৈছে। আজি কিছু নতুন কাম কাজো হ'ব পাৰে। গতিকে দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ ৰূপৰেখা বনাই লওক। কোনখিনি প্ৰথমতে কৰিব। আপোনালোকৰ যোগাযোগ আৰু বন্ধু বান্ধৱীৰ লগত বিশেষকৈ লগ পোৱাটো বিশেষকৈ লাভজনক হ'ব। বিবাহৰ বাবে যোগ্য লোকৰ বাবে সম্পৰ্কীয় ভাল কথা বতৰা আৰম্ভ হ'ব পাৰে। যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে
বহু দিনৰ পৰা তেন্তে জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত সমাধান কৰিলে সম্পৰ্কবোৰ উন্নত হ'ব পাৰে যিকোনো বিশেষ কাম কৰি থাকোঁতে ইয়াৰ সকলো দিশ চিন্তা কৰিলে সঠিক ফল পোৱা যাব যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়িক ব্যৱস্থা আপোনালোকৰ বজাই ৰাখিব ব্যৱসায়িক অৱস্থা এই সময়ত একে থাকিব কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উপযুক্ত নহয় এই সময়ত আপোনালোকৰ পেণ্ডিং পে'মেণ্ট সংগ্ৰহ কৰা আৰু আপোনালোকৰ যোগাযোগৰ উৎসৱ শক্তিশালী কৰাৰ সময় বুলি কৈছে নিয়োজিত লোকে নতুন সম্ভাৱনা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ উৎকৃষ্ট সম্প্ৰীতি থাকিব অতিথি আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশ আৰু আনন্দ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ ঠাণ্ডাৰ বতৰ বৃদ্ধিৰ বাবে কিছু অলাসতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে আপোনালোকৰ সমতাতকৈ অধিক কামৰ বোজা ল'ব নালাগে যিমানখিনি আপোনালোকে কৰিব পাৰে সিমানখিনিহে কৰক বুলি কৈছে অসাৰ প্ৰেমৰ পৰা আঁতৰি থাকক ভুল প্ৰেমৰ পৰা আঁতৰি থাকক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব পৰিয়াল বৰ্গলৈ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় লিখি দিব সকলোৱে কমেণ্ট বক্সত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ধনুৰাশি আজি আপোনালোকৰ সামৰ্থ্যৰ বিশেষকৈ মানুহৰ সন্মুখত মুকলিকৈ প্ৰকাশ হ'বলৈ গৈছে অতিথি আগমনৰ বাবে আলহী দুলহী আগমনৰ বাবে বিশেষকৈ আপোনালোকৰ ঘৰখনত সুখ বাঢ়িব আতিথ্যৰ সুখকৰ সময় কটাব বুলি কৈছে কিছু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰে যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হোৱাত উপযুক্ত সফলতা লাভ কৰিব পাৰে আজি এই সময়ত বিত্তীয় সম্পৰ্কে যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে আপোনালোকে ভালদৰে চিন্তা কৰক নহ'লে আপুনি বিপদত পৰিব পাৰে খৰচ কৰাৰ সময়ত কিন্তু আপোনালোকৰ নিজৰ টকা পইচাখিনি কথা মনত ৰাখিব বা বাজেটৰ কথা মনত ৰাখিব নহ'লে বিপদত পৰিব পাৰে ব্যৱসায়ত আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু যন্ত্ৰপাতি কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি নিজৰ আন্তৰিকতা আৰু গুৰুত্ব সহকাৰে নিজৰ ওপৰত কাম কৰিলে সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে বৈবাহিক সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে কিন্তু আপোনালোকৰ ভুল বুজাবুজিবোৰ সকলো ঠিকেই হ'ব বুলি কৈছে সেইখিনি শেষলৈ প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত নিয়মীয়া দৈনন্দিন ৰুটিন বজাই ৰাখক লগতে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকৰ চিন্তা এটা হ'ব পাৰে বুলি কৈছে আজি অতি গুৰুত্বপূৰ্ণ দিন শুভ দিন বুলি কৈছে গতিকে অসাৱধানতা আৰু এলাহৰ বাবে কোনো ফোন কলক আওকোৱা নকৰিব আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে আৰু আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখক আনৰ পৰা বিশেষকৈ বেছি আশা নকৰিব আনৰ পৰা বেছিকৈ আপোনালোকে আশা কৰাৰ পৰিৱৰ্তে কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আশা কৰাৰ পৰিৱৰ্তে সেইখিনি নাপাব পাৰে আপুনি যি ধৰণে তেওঁলোকৰ পৰা কিবা এটা ইচ্ছা কৰি বা আশা কৰিব যি ধৰণে আপোনালোকে বিচাৰিব সেই ধৰণে সেই ফলটো নাপাব পাৰে বা সেইখিনি সহায় নাপাব পাৰে গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক বন্ধু আৰু আত্মীয় নিজৰ প্ৰতিশ্ৰুতি অনুসৰি ঘূৰি গ'লে বিশেষকৈ আপোনালোকৰ মানসিক চাপত পেলাব পাৰে কাৰণ এতিয়া আশা পূৰণ নহ'ব আপোনালোকৰ মনটো বিচলিত হৈ পৰিব গতিকে বেছি আনৰ ওপৰত নিৰ্ভৰ নকৰিব এই সময়ত নিজৰ সামৰ্থ্য আৰু সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি কামবোৰ কৰক বুলি কৈছে ব্যৱসায়ত যিকোনো নতুন ব্যৱসায় সম্পৰ্কীয় কাৰ্যকলাপ আৰম্ভ কৰাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ সদস্যৰ সহায় লওক যাতে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰিব পাৰে আজি আপোনালোকৰ যোগাযোগৰ বৃত্তটো প্ৰসাৰিত হ'ব এইবোৰৰ জৰিয়তে আপুনি ভাল লাভ কৰিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব বিপৰীত লিংগৰ বন্ধুৰ সৈতে সাক্ষাৎ বা কথা বতৰা হ'ব পাৰে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ কিছু কোমল হ'ব কিন্তু অসাৱধান নহ'ব এই সময়ত নিজৰ যত্ন লোৱাটো প্ৰথম অগ্ৰাধিকাৰ বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে চাৰিওফালে শৃংখলাবদ্ধ পৰিৱেশ থাকিব আৰু বহুদিন ব্যস্ত থকাৰ পৰা আজি কিছু সকাহ পাব বুলি কৈছে ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ বিশ্বাসীও আপোনালোকৰ আচৰণত ইতিবাচক পৰিৱৰ্তন আনিব বুলি কৈছে ধৰ্মীয় যাত্ৰাও হ'ব পাৰে আজি খৰখেদাকৈ বা অসাৱধানতাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আপোনালোকৰ বজাই ৰাখক কোনো ধৰণে সেইখিনি কমাব নালাগে তেওঁলোকৰ অসন্তুষ্টিয়ে ঘৰখনত এক দুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে
আজি ব্যৱসায়ত ফোন বা ইণ্টাৰনেটৰ জৰিয়তে বিশেষকৈ আপোনালোকে কিছু নতুন তথ্য লাভ কৰিব পাৰে যিটো অতি লাভজনক হ'ব বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়ক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত যিকোনো অতিৰিক্ত সেৱা জাপি দিব পাৰে লগতে উচ্চপদস্থ বিষয়ৰ হেঁচাও আজিৰ দিনটোত আহিব পাৰে আজি কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিসংগতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা পৰিস্থিতি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক শান্ত হৈ থাকক আৰু ধ্যান কৰক বুলি কৈছে আজি আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি শক্তিশালী আৰু শিথিল অনুভৱ কৰিব ফোন কল যোগে আত্মীয়ৰ সৈতে অহৰহ বাৰ্তালাপ চলি থাকিব নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰিলেও বহু সমস্যাৰ সমাধান পোৱা যাব ধ্যান ৰাখিব ভুল বুজাবুজিৰ বাবে ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় কৰক এই সময়ত বাহিৰৰ কাম কাজত বেছি সময় নষ্ট কৰিব নালাগে বিপুল আপোনালোকক খৰচ হ'ব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনালোকক আমনি কৰিব পাৰে আজি সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব কমিশ্যন কনচালটেন্সি কম্পিউটাৰ আদিৰ লগত জড়িত লোকসকলে আজি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে আজি ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বিপৰীত লিংগৰ বন্ধুক লগ পালে বিশেষকৈ ফোন কল যোগে হওক বা মিটিং যোগে হওক কথোপকথন হ'ব পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ পেট বেয়া হোৱাৰ বা বদহজম বা ভোক কমি যোৱাৰ দৰে অৱস্থা হ'ব পাৰে ইয়াৰ বাবে আপোনালোকৰ নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰঙৰ শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি আপুনি যোৱা কেইদিনমানৰ পৰা চলি থকা ব্যস্ততাৰ পৰা কিছু সকাহ পাব আৰু কিছু সময় খেতিলতা আৰু মনোৰঞ্জনত কটাব বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ প্ৰতি আপোনালোকৰ অৱদানো অব্যাহত থাকিব যিকোনো সমস্যা সমাধানো পোৱা যাব স্থানান্তৰ সন্দৰ্ভত কিছু পৰিকল্পনা হ'ব পাৰে ধ্যান ৰাখক মনত ৰাখিব যে পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হ'ব পাৰে আনৰ কথাত প্ৰভাৱিত নহ'ব কাৰণ ইয়াৰ প্ৰভাৱ পৰিয়াল ব্যৱস্থাটো পৰিব পাৰে এই সময়ত যিকোনো যোগাযোগৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় কিছু বিশেষ তথ্য লাভ কৰিব পাৰে এই সময় ৰিয়েল এষ্টেটৰ সৈতে জড়িত কামত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখক আজি বৈবাহিক সম্পৰ্ক সুখী হৈ থাকিব প্ৰিয়ৰ বন্ধুক লগ পোৱাৰ পিছত আপোনালোকৰ মনটো বিশেষকৈ প্ৰফুল্ল হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কৈছে যে শান্তিপূৰ্ণ আচৰণ বজাই ৰাখক মানসিক চাপৰ বাবে প্ৰকৃতি খিংখিঙীয়া থাকিব পাৰে যোগাসন ধ্যান ধাৰণতো আপোনালোকে মনোনিৱেশ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব কিছুদিনৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ নিজৰ আকৰ্ষণীয় কামত কিছু সময় কটাক বুলি কৈছে ই আপোনালোকক আধ্যাত্মিক আৰু মানসিক শান্তি প্ৰদান কৰিব যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি বিশেষকৈ সমাধান বিচাৰি উলিয়াব পাৰিব ধ্যান ৰাখক যিকোনো নতুন বিনিয়োগ বা নতুন কাম কৰাৰ সময়ত নিশ্চিতভাৱে ভালদৰে তদন্ত কৰক আজি ঘৰৰ লগত জড়িত সামগ্ৰী অনলাইন বজাৰত অধিক অপচয়মূলক ব্যয় হ'ব পাৰে আনৰ সমস্যাৰ লগত অত্যধিক জড়িত হ'লে আপোনালোকৰ ব্যক্তিগত কামত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ত সঠিক ব্যৱস্থা ৰখা হ'ব কিন্তু কৰ্মচাৰীৰ লগত জড়িত সমস্যা হ'ব পাৰে সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে আজি এই সময়ত বিশেষকৈ মাধ্যম আৰু যোগাযোগৰ উৎসৱ সৰ্বাধিক ব্যৱহাৰ কৰক বুলি কৈছে বিশেষকৈ আৰ্থিক সমস্যা স্থায়ী হৈ থাকিব চাকৰিত অতিৰিক্ত কামৰ বাবে আজি সময় উৎসৰ্গ কৰিবলগীয়া হ'ব পাৰে আজি বৈবাহিক জীৱনত মধুৰতা থাকিব পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব অত্যধিক কামৰ বুজাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন এবাৰ আহিছোঁ ৰাশি ফল শিতানৰ একেবাৰে শেষতো ৰাশি মীন ৰাশিলৈ কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি আজি কিছুমান বিশেষ কামৰ সন্দৰ্ভত কিছু বাধা আহিব পাৰে কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বিনিয়োগ সম্পৰ্কীয় কামো সম্পূৰ্ণ হ'ব সাহসৰ শক্তিৰে বিশেষকৈ কঠিন কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব আপুনি হয়তো ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা যদি আপোনালোকৰ অপ্ৰীতিকৰ কথা শুনে যাৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব কাল্পনিক আপোনালোকৰ জগতৰ পৰা ওলাই আহি বাস্তৱৰ সন্মুখীন হওক বুলি কৈছে সময় নষ্ট নকৰিব কিন্তু নিজৰ পৰিকল্পনাৰ কাৰ্যকৰী কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কেৰিয়াৰৰ লগত জড়িত যিকোনো সপোন বাস্তৱায়িত হ'বলৈ গৈছে
ধ্যান ৰাখক মানুহৰ লগত বেছিকৈ জড়িত নহ'ব তেওঁলোকৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বা হেৰুৱাব পাৰে বেংক সম্পৰ্কীয় কাগজপত্ৰ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক আজি প্ৰেম আৰু আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ আত্মবিশ্বাস আপোনালোকৰ মনোবল অক্ষ থাকিব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাটো শিথিল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ অসাৱধানতাৰ বাবে আপোনালোকে সমস্যাত পৰিব পাৰে আজি কিছু পুৰণি সমস্যাৰ সমাধান হোৱাৰ লগে লগে শান্তি থাকিব কিছু কথাই গভীৰভাৱে জানিবলৈ হেঁচা থাকিব আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ ক্ৰমবৰ্ধমান বিশেষকৈ মনোযোগ আপোনালোকৰ ব্যক্তিত্ব আৰু স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিছে ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজতো বিশেষকৈ সঠিক সমন্বয় বজাই ৰাখক ধ্যান ৰাখক অবৈধ কামৰ হস্তক্ষেপ নকৰিব কোনো ভুলৰ বাবে ল'ৰা ছোৱালীক খং উঠিব পাৰে এই সময়ত কৈছে যে সেই আপোনালোকৰ অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব আজি কৈছে যে ব্যৱসায়ী মহিলাসকলে প্ৰতিটো পৰিস্থিতিৰ সঠিক সম্প্ৰীতি বিশেষকৈ বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব পৰিয়ালৰ পৰিৱেশ সুদায়ক হৈ থাকিব আজি আন কাৰোবাৰ কাৰণে প্ৰেমৰ সম্পৰ্কত বিসংগতি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হ'ব পাৰে সাৱধান হওক যিমান পাৰে তৰল পদাৰ্থ সেৱন কৰাটো প্ৰয়োজনীয় পানী খাওক বুলি কৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে